আজি প্ৰথমে সকলোকে বিশ্ব মীন দিৱস উপলক্ষে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি সংকল্প যে আমাৰ মীন ক্ষেত্ৰত অসম যাতে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে ভাৰতবৰ্ষৰ মাজত। আৰু বিশেষকৈ আজিৰ এই দিনটো 1997 বিশ্বৰ 18খন দেশ ভাৰতবৰ্ষৰ দিল্লীত এটা মঞ্চ তৈয়াৰ কৰিছিল যাতে মীন পালন আৰু ৰিভাৰ আইন আৰু থলুৱা দুটাই যাতে কেনেকুৱা আৰু অগ্ৰণী ভূমিকা লোৱা যায়, প্ৰডাকশ্যনটো বঢ়োৱা যায়, তাৰ কাৰণে এটা মঞ্চ তৈয়াৰ হৈছিল। এই দিনৰ পৰাই 21 নৱেম্বৰ বিশ্ব মীন দিৱস হিচাপে পালন কৰি হৈ থাকে। আৰু বিশেষকৈ আজি আমি অসমত আমি ৰহা আমাৰ ফিচাৰী কলেজত আমি বিশ্ব মীন দিৱস পালন কৰিবলৈ অকলে আহি উপনীত হৈছোঁ। আৰু আপোনালোকে দেখিছে আমাৰ বহুত জিলাৰ পৰা মানে আমাৰ যিমান প্ৰগ্ৰেছিভ মীন পালকসকল তেওঁলোকো আহিছে। তেওঁলোকৰ ইয়াত কেইটামান আমাৰ যে মেলা, সেই মেলাত তেওঁলোকৰ যি প্ৰডাকশ্যনবোৰ নিজে যিটো মানে কৰিছে এইটো তেওঁলোকে তাতে মেলাত প্ৰদৰ্শন কৰিছে। আৰু বিশেষকৈ আমি এই কথা ক'ব পাৰোঁ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী 2020 ইংৰাজীত যি ভূমিকা লৈছিলে যে আমাৰ মীন ক্ষেত্ৰত আমি যাতে ভাৰতবৰ্ষৰ এটা ভাল স্থানত যাব পাৰোঁ, আমাৰ যাতে প্ৰডাকশ্যনটো আৰু বাঢ়ে। আৰু এইটো ভাৰতবৰ্ষৰ ইতিহাসত হাইয়েষ্ট ইনভেষ্টমেণ্ট 20,050 crores প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে মানে নেতৃত্বত মানে মীন ক্ষেত্ৰত ইমান হাইয়েষ্ট ভলিউম এটা এমাউণ্ট নিবেশ কৰা হৈছে। আৰু অসমত আমি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ জৰিয়তে আমি 550 crores আমি নেশ্যনেল মীন মানে আমাৰ সংস্থাৰ পৰা আমি পাইছোঁ। আৰু আমি বিশেষকৈ আমি আপোনালোকে দেখিছে যে আমাৰ কেইটামান ডাঙৰ ডাঙৰ প্ৰজেক্ট যেনেকুৱা ব্ৰুড বেংক বা আমাৰ একুৱা মানে পাৰ্ক, তাৰপিছত আপোনালোকে আমাৰ বৰাক ভেলীতে এটা ফিছ মাৰ্কেট মানে এআইযুক্ত মডাৰ্ণ ফিছ মাৰ্কেট বা আমাৰ ফিছ লেণ্ডিং চেণ্টাৰ গোৱালপাৰা, এনেকুৱা কেইটামান ডাঙৰ ডাঙৰ প্ৰজেক্ট হাতত লোৱা হৈছে। কেইটামান কাম চলি আছে, কেইটামান কাম এতিয়ালৈকে আমাৰ DPR তৈয়াৰ হৈছে আৰু টেণ্ডাৰ যাব, খুব সোনকালে কাম ষ্টাৰ্ট হ'ব। আমি আজিৰ এই দিনত এটা কথা ক'ব পাৰোঁ যে আমি সকলোৱে মিলি অসমৰ আমি মীন ক্ষেত্ৰত আৰু ভাল এটা আমি ভূমিকা ল'ব পাৰোঁ সকলোৱে মিলি। যদি আমি মীন আইন 1953 যে মীন আইনখন আমি সকলোৱে যদি পালন কৰি থাকোঁ, আমি যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মানে প্ৰজননৰ যেতিয়া পিৰিয়ড, এই পিৰিয়ডখন আমি যদি সকলোৱে মানি চলোঁ, আমি যদি এই টাইমে আমি যদি মাছ নামাৰোঁ, আমি ডিম্বাণুযুক্ত মাছ যাতে বজাৰত মানে মাৰ্কেটিং নহয়, বজাৰত যাতে নাযায়, আৰু ঘন বাহিৰৰ জালে যাতে মাছ নামাৰোঁ, তাৰ কাৰণে সকলোকে আগ্ৰহ কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ফেচবুক লাইভৰ জৰিয়তে গোটেই অসমৰ ৰাইজক আহ্বান কৰিছিলে আৰু আমি তাতে বহুত ছাকচেছ হৈছোঁ। আমি আজিৰ দিনত আমি সকলোকে আগ্ৰহ কৰি আছোঁ যাতে আমি এই মীন আইনখন আমি পালন কৰোঁ। যদি আমি আইনটো ভালকৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, আৰু আমি যদি প্ৰজননৰ পিৰিয়ড আমি যদি মাছ নামাৰোঁ বা বিশেষকৈ আমি আফটাৰ প্ৰজনন আৰু যেতিয়া মাছটো যেতিয়া পোৱালি অৱস্থাত থাকে, এই টাইমে 2 মাহ আমি যদি মাছটো নামাৰোঁ, তেতিয়াহ'লে অহা 2 বছৰ ভিতৰত অসমত মাছৰ প্ৰডাকশ্যন এটা উভৈনদী হৈ পৰিব। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো টাৰ্গেট যে 2030ৰ ভিতৰত আমি 7 লাখ মেট্ৰিক টন মাছ প্ৰডাকশ্যন কৰিব লাগে, আৰু এটা নিৰ্দেশনা মাৰ্গদৰ্শন দিছে মুখ্যমন্ত্ৰী মহোদয়ে। তো আমি এই ৰাস্তাত আমি কাম কৰি গৈ আছোঁ, আৰু আমি ভাবোঁ যে আমি এই টাৰ্গেটটো 2030ৰ আগত আমি এইটো এচিভ কৰিব পাৰিম। আমাৰ যিটো পাৰ কেপিটা ফিছ কনজাম্পশ্যন এতিয়া 15 কেজি পাৰ কেপিটা ফিছ কনজাম্পশ্যন আছে, এইটো আমি যাতে 20 কেজি লৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে কাম কৰি আছোঁ। আজিৰ এই দিনত আমাৰ গোটেই অসমৰ
ফিচাৰী কলেজৰ সকলো আমি কাৰ্যকৰ্তা, আমাৰ সব বিজ্ঞানী, আমাৰ ডিন বা আমাৰ ৰেজিষ্ট্ৰাৰ সকলোকে আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰ, আমাৰ পুৰা টিম বা আমাৰ মীন ক্ষেত্ৰত আমাৰ যিমান প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ বা মীন পালকসকলক বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।